গণশিল্পী ৰাজীৱ হদিয়াৰ প্ৰতি সমবেদনা জ্ঞাপন সমাজ সেৱক অজয় গগৈ নেতৃত্বত যোৱা সজাতি দলৰ জন্ম হলেই মৃত্যু অনিবাৰ্য এইখাৰী আপ্তবাক্যই যুগে যুগে তাৰ সত্যতা প্ৰমাণ কৰি আহিছে যদিও কাৰোবাৰ অকাল বিয়োগত বিষাদৰ চকুলো নিগৰে চিৰদিন হৃদয় দখে বিশেষকৈ যিজনে দেশ আৰু স্বজাতিৰ হকে জীয়াই থকা পৰ্যন্ত নিজৰ লগতে আনকো জাগ্ৰত কৰিব বিচাৰে তেনে লোকৰ অকাল বিয়োগে সমাজৰ ক্ষতি সাধন কৰে যাক কোনেও মানি ল'ব নোৱাৰে সহজে তেনে এগৰাকী মহান তথা সকলোৰে প্ৰিয় শিল্পী যাৰ উদ্যত প্ৰগতিবাদী কণ্ঠৰ জৰিয়তে অসমীয়া সমাজক ধুই নিকা কৰি এক সুস্থ সমাজ গঠনৰ বাবে কণ্ঠ নিগৰাই গ'ল তেওঁই আছিল আমাৰ মৰমৰ প্ৰগতিবাদী কণ্ঠৰ গণশিল্পী ৰাজীৱ হদিয়া এইগৰাকী গণশিল্পীৰ মহাপ্ৰস্থানেৰে পৰা আজি পৰ্যন্ত শোকস্তব্ধ পৰিয়ালবৰ্গ শোকস্তব্ধ সচেতন অসমীয়া সমাজ সেয়েহে এইগৰাকী গণশিল্পীৰ বিদেশ আত্মাৰ চিৰশান্তি কামনাৰে গুণমুগ্ধসকলে বিভিন্ন ধৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে অহা 9 ফেব্ৰুৱাৰী তাৰিখে হদিয়াৰ টুপচিঙা গাঁৱত বিশাল ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে সেয়েহে বিভিন্নজনৰ লগতে দেওবাৰে সন্ধিয়া টেঙাখাটৰ সমাজ সেৱক অজয় গগৈ নেতৃত্বত যোৱা এটি সজাতি দলে আগন্তুক আদ্য শ্ৰাদ্ধৰ আগে দুখৰ সমভাগী হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে আমি আহিছিলো ৰাজীৱ টাইমত প্ৰগ্ৰেমত আমি লগ পাওঁ আৰু হঠাতে আমি যেতিয়া মৃত্যু হোৱা কিন্তু মই লগ নাপালোঁ যিটো প্ৰগ্ৰেমত কৰি থকা অৱস্থাত তেখেত মৃত্যু হ'ল গতিকে আজি আমি আহিকে ঘৰত মাদ্ৰাছা লগাব আহিছোঁ আৰু পৰিয়াল গবলৈ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আমি যিমান সোনকালে আহিম বুলি ভাবিছিলোঁ কিন্তু আমি আহিবলৈ নোৱাৰিলোঁ অলপ দুখিত আহি যে পালোঁ আমি টেঙাখাটৰ পৰা মোৰ লগত বন্ধু আহিছে এতিয়া অমৰদ্বীপ এদিকে বিলি বৰুৱা তাৰপিছত কুটু এতিয়া আমাৰ তেনেকৈ যিটো ৰাইজে পাতিছে মোৰ হৈ খুব ভাল লাগিছে দেখি ইমান ডাঙৰ আয়োজন কৰা দেখাও নাপাইছিলোঁ ৰাজীৱ যিটো প্ৰগ্ৰেম খুবেই আনন্দদায়ক তেখেতৰ জীৱনটো খুব সুখেই যাওক আৰু যিটো আমি চবে দান বঙালী যেনেকৈ কৰিছে আমি এটা অৰিহণা এটা কিবা কৰি থৈছোঁ অন্যহাতে প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াৰ পৰিবাৰেও আগন্তুক আদ্য শ্ৰাদ্ধৰ দিনা সকলো শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে অহা 9 ফেব্ৰুৱাৰী তাৰিখে দেওবাৰ আমাৰ টুপচিঙা গাঁও হদিয়াত মোৰ স্বামী ৰাজীৱ হদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে সকলো ৰাইজৰে উপস্থিতি আৰু সহযোগিতা একান্ত কামনা কৰিলোঁ বহুতো ৰাইজ আহি আছে কাম বন কৰি দিয়াত সহায় কৰিছে বিভিন্নজনে বিভিন্ন ধৰণে সহায় কৰিছে অহা 9 ফেব্ৰুৱাৰী তাৰিখে সকলোকে দেখা পাম লগ পাম আৰু সহায় সহযোগিতা কামনা কৰিছোঁ।